নমস্কাৰ, পুনৰ মই আহিলোঁ গৰমত বহুত উপকাৰী তিয়হৰ দুটা হেল্ডি ৰেচিপি লৈ। প্ৰথমে মই তিয়হৰ জুচৰ ৰেচিপিটো বনাম। সেয়ে মই মিডিয়াম চাইজৰ তিয়হ এটা লোৱাৰ লগতে মিডিয়াম চাইজৰ বাউল এটাই দি মই এবাউলতকৈ কম আঙ্গুৰ আৰু কেইটামান পুদিনাৰ আগ ল'লোঁ। পৰিষ্কাৰ কৰি ধুই লোৱা আঙ্গুৰখিনি মিক্সাৰ গ্ৰাইণ্ডাৰৰ মই মিডিয়াম জাৰটোত লৈ ল'লোঁ। পিছত আঙ্গুৰখিনি মই একেবাৰে মিহিকৈ গ্ৰাইণ্ড কৰি ল'লোঁ। আঙ্গুৰখিনি গ্ৰাইণ্ড কৰি লৈ এটা ডাঙৰ বাউলত এখন চেকনি লৈ মই এইখিনি ঢালি ল'লোঁ। আঙ্গুৰখিনি গ্ৰাইণ্ড কৰোঁতে মই ইয়াত পানী ইউজ কৰা নাই। তাৰপিছত গ্ৰাইণ্ড কৰি লোৱা আঙ্গুৰখিনি মই এখন চামুচেৰে লৰাই ভালদৰে চেকি ল'লোঁ। আঙ্গুৰখিনি চেকি লোৱা হোৱাৰ পিছত তিয়হৰ বাকলিখিনি এৰুৱাই মই ভালদৰে ধুই সৰু সৰুকৈ কাটি ল'লোঁ। তিয়হটো কাটি লোৱা হোৱাৰ পিছত মিক্সাৰ গ্ৰাইণ্ডাৰৰ মিডিয়াম জাৰটোতে মই কাটি লোৱা তিয়হখিনি আৰু পুদিনাখিনি লৈ ল'লোঁ। তাৰপিছত ইয়াত মই 6 টুকুৰামান বৰফ লৈ ল'লোঁ। বৰফখিনি লৈ এখন চাহ চামুচেৰে এচামুচ মই ইয়াত ক'লা নিমখ ল'লোঁ। ক'লা নিমখখিনি লৈ এইখিনি মই মিহিকৈ গ্ৰাইণ্ড কৰি ল'লোঁ। গ্ৰাইণ্ড কৰি লোৱা তিয়হখিনিৰ লগত মই আঙ্গুৰৰ ৰসখিনি মিহলাই ল'লোঁ। তাৰপিছত ইয়াত মই পুনৰ এগিলাচ ঠাণ্ডা পানী লৈ ল'লোঁ। পানীগিলাচ লৈ এইখিনি মই ভালদৰে মিহলি কৰি ল'লোঁ। আৰু বহুত হেল্ডি তিয়হৰ জুচৰ ৰেচিপিটো মোৰ তৈয়াৰ হৈ গ'ল। এতিয়া মই তিয়হৰ পৰঠাখন বনাম। এই এটা ডাঙৰ বাউলত মিডিয়াম বাউল এটাৰে মই এবাউল আটা ল'লোঁ। আটাখিনিত প্ৰয়োজন অনুযায়ী অকণমান মই নিমখ লৈ ল'লোঁ। তাৰপিছত হাতেৰে এইখিনি ভালদৰে মিহলি কৰি ল'লোঁ। অলপ অলপকৈ ঠাণ্ডা পানী ঢালি এইখিনি মই বেছি টানো নহয় বেছি ঢিলাও নহয় ভালদৰে মঠি ল'লোঁ। আটাখিনি ভালদৰে মঠি লৈ ঢাকনি মাৰি মই 10 মিনিটৰ কাৰণে ৰাখি দিলোঁ। এতিয়া এখন ডিছত মই ডাঙৰ চাই বইল কৰি লোৱা আলু এটা লোৱাৰ লগতে অলপমান ধনিয়া, দুটা জলকীয়া আৰু এটা মিডিয়াম চাইজৰ পিঁয়াজ ল'লোঁ। তাৰপিছত পিঁয়াজ, ধনিয়া আৰু জলকীয়াখিনি মই ইয়াত মিহি মিহিকৈ কাটি ল'লোঁ। তাৰপিছত আলুটোৰে সৈতে এইখিনি ভালদৰে মই পিটিকি মিহলি কৰি ল'লোঁ। আলুখিনি ভালদৰে পিটিকি মিহলি কৰি লোৱাৰ পিছত মই এইখিনি ছাইড কৰি ৰাখি দিলোঁ। তাৰপিছত মিডিয়াম তিয়হ এটা মই বাকলি এৰুৱাই পৰিষ্কাৰ কৰি ধুই এখন চিপছাৰৰ সৈতে লৈ ল'লোঁ। ভিডিঅ'ত দেখুওৱাৰ দৰে তিয়হটোৰ তলভাগ মই অকণমান ডাঙৰকৈ কাটি বাকীখিনি ৰাখি দিলোঁ। তাৰপিছত তিয়হ টুকুৰাৰ ওপৰে ওপৰে মই চিপছাৰত ৰুকি ল'লোঁ। ভিডিঅ'ত দেখুওৱাৰ দৰে তিয়হ টুকুৰাৰ চাৰিওফালে মই ৰুকি ল'লোঁ। এইটোকে পৰঠা মই এখনে বনাম, সেয়ে মই ৰুকি লোৱা তিয়হ এমুঠিমানহে ল'ম। ছাইডবিলাক ৰুকি লৈ মাজৰ টুকুৰাখিনি মই ৰাখি দিলোঁ। তাৰপিছত ৰুকি লোৱা তিয়হখিনি মই হাতত লৈ এটা বাউলত চেপি ল'লোঁ। তিয়হৰ পানীখিনি চেপি লৈ মই তিয়হখিনি আলুৰ লগত লৈ ল'লোঁ। তাৰপিছত ইয়াত মই প্ৰয়োজন অনুযায়ী অকণমান নিমখ লৈ ল'লোঁ। নিমখৰ লগতে ইয়াত মই আধা চামুচ চাট মছলাৰ গুড়ি আৰু আধা চামুচ গৰম মছলাৰ গুড়ি লৈ ল'লোঁ। আৰু লগতে এখন চাহ চামুচেৰে ইয়াত 2 চামুচ মই টমেটো কেটচাপ লৈ ল'লোঁ। তাৰপিছত হাতেৰে এইখিনি মই ভালদৰে মিহলি কৰি ল'লোঁ। এইখিনি ছাইড কৰি ৰাখি মই বেলনাখনত মঠি লোৱা আটাখিনি লৈ ল'লোঁ। পুনৰ আটাখিনি মই ভালদৰে অকণমান মঠি ল'লোঁ।
তাৰ পিছত মঠি লোৱা আটাখিনিৰ পৰা দুটা ডাঙৰ লাড়ু বনাই ল'লোঁ। আৰু লাড়ুটো মই শুকান এটাত জুবুৰিয়াই লৈ এখন ডাঙৰ ৰুটিৰ আকাৰত বেলি ল'লোঁ। দুয়োখন ৰুটিয়ে মই মোটামুটি সমান জোখত বেলি ল'লোঁ। যিহেতুকে পৰঠাখন মই স্কুৱেৰ টাইপত বনাম, সেয়ে মই ৰুটি দুখনৰ ছাইডবিলাক স্কুৱেৰ টাইপত কাটি ল'লোঁ। স্কুৱেৰ টাইপত কাটি লোৱা হোৱাৰ পিছত মই অকণমান ওপৰে ওপৰে বেলি ল'লোঁ। ৰুটি দুখন স্কুৱেৰ টাইপত কাটি লোৱা হোৱাৰ পিছত এখন ৰুটি মই বেলনাখনত লৈ ল'লোঁ। তাৰপিছত এখন চামুচেৰে মই ইয়াৰ ওপৰত আলুৰ মিক্সাৰখিনি লৈ ল'লোঁ। আলুৰ মিক্সাৰখিনি মই চাৰিওফালে ৰুটিখনৰ স্প্ৰেড কৰি ল'লোঁ। আলু আৰু তিয়ঁহৰ মিশ্ৰণখিনি মই ৰুটিখনৰ চাৰিওপিনে স্প্ৰেড কৰি লোৱাৰ পিছত চাৰিও কাষত মই অকণমান পানীৰে মুচি ল'লোঁ। তাৰপিছত আনখন ৰুটি মই ইয়াৰ ওপৰত জাপি ল'লোঁ। আৰু ছাইডকেইটা মই হাতেৰে ভালদৰে চেপি ল'লোঁ, যাতে ইয়াৰ আঠাখিনি খুলি নাযায়। ছাইডকেইটা ভালদৰে চেপি লোৱা হোৱাৰ পিছত পৰঠাখনৰ ওপৰে ওপৰে মই অকণমান বেলি ল'লোঁ। তাৰপিছত কটা চামুচেৰে মই অকণমান ছাইডবিলাক ডিজাইন কৰি ল'লোঁ। আৰু পৰঠাখন ভাজিবৰ কাৰণে মই গেছত এখন টাৱা উঠাই দিলোঁ। টাৱাখন গৰম হোৱাত ইয়াৰ চাৰিওপিনে মই ছটিয়াই ৰিফাইন তেল লৈ ল'লোঁ। তেলখিনি গৰম হোৱাত পৰঠাখন মই তেলৰ ওপৰত লৈ ল'লোঁ। মাজে মাজে ওলটাই থাকি পৰঠাখন মই ভালদৰে ভাজি ল'লোঁ। তিয়ঁহৰ পৰঠা মোৰ ৰেডি হৈ গ'ল। ৰেচিপি দুটা চাই কেনেকুৱা লাগিল কমেণ্ট কৰি জনাব আৰু লগতে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ ধন্যবাদ।